কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ। ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো, কোৱাহে শুনিছোঁ। মই মোবাইল টিভি চোৱা ইমান সময় নাই। ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে। বয়স মোৰ 34 হ'বৰ হ'ল, গতিকে সৰু মই নহয়। দ্বিতীয়তে ধুনীয়া হোৱাটো বা দেখিবলৈ কেনেকুৱা কোন ব্যক্তি এইটো জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি নহয়। জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি হ'ল তেওঁ নিজৰ বিষয়বস্তুবোৰ উপস্থাপন কৰিব পাৰিছেনে নাই, তেওঁ যিখিনি দায়িত্ব বা যিখিনি বিশ্বাসেৰে ৰাইজে ভোট দিয়ে সেই ভোটটোৰ বিনিময়ত যোনখিনি ৰাইজৰ বাবে অধিকাৰৰ প্ৰশ্ন, সমস্যাৰ সমাধানৰ কথা, এই কথাবোৰত তেওঁৰ ডিচিশ্যন কি, তেওঁৰ আচলতে নিৰ্ণায়ক ভূমিকা ল'ব পাৰিছেনে নাই সমস্যা সমাধানৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ যে ধুনীয়া হোৱা, দেখিবলৈ কোনোবা, এইটো এটা মানুহৰ নিজৰ ব্যক্তিগত চিন্তা, কিন্তু সেইটো কেতিয়াও যোগ্যতাৰ মাপকাঠি নহয় আৰু মানুহৰ বাহ্যিক ৰূপে কিবা এনে ক্ষেত্ৰত কিবা নিৰ্ণায়ক ভূমিকা লয় বুলিও মই নাভাবোঁ। গতিকে মোৰ কথাটো হ'ল যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যে বিগত সময়ত তেখেতৰ মৰিয়নিবাসীৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছে। পেহিদৌ, আপাদৌ, নিচাদৌ, বহু ভণ্টিয়ে তেখেতক ৰাখি পিন্ধায় আৰু বহুতজনৰ হস্পিটেল যাবৰ সময়ত তেখেতে বিল দিয়াৰ খৰচ দিছে, নিয়াত সহায় কৰিছে। মোৰ প্ৰশ্নটো হ'ল বাহিৰলৈ হস্পিটেলৰ বাবে যাব লগা কিয় হৈছে মানুহবোৰ? দীৰ্ঘদিন ধৰি তেখেত ইমান বছৰ শাসনত আছে, তেখেত দায়িত্বত আছে, তাৰ পাছতো তেখেতে কিয় এনে এখন চিকিৎসা কেন্দ্ৰ বা চিকিৎসালয় তাত স্থাপন কৰিব নোৱাৰিলে? এতিয়াও মৰিয়নি মানুহৰ বাবে চিকিৎসা সেৱাটো ইমান উপলব্ধ হৈ থকা কিয় নাই? কিয় বাহিৰলৈ মানুহ যাবলৈ তেখেতে টকা দিছে, কিন্তু মানুহক চিকিৎসা কৰিবলৈ চিকিৎসালয় এখনৰ কথা বিধানসভাত তেখেতে উত্থাপন কৰিব পৰা নাই? তেখেতে যিসকল মহিলাৰ কথা কৈছে, আই মাতৃৰ কথা কৈছে, আপাদৌ, নিচাদৌ, ভণ্টি, বাইদেউ, সেইসকলৰ ঘৰত যেতিয়া সন্তান এটা হয়, সন্তানজন জন্ম দিবৰ বাবে মৰিয়নিবাসী ৰাইজেতো মৰিয়নি সমষ্টিত সুবিধাখিনি নাপায়, বাহিৰলৈ দৌৰিব লগা হয়। কাৰোবাৰ বেমাৰ আজাৰ এটা হ'লে বাহিৰলৈ যাব লগা হয়। এইখিনি কিয় নাই? তেখেতে যিসকল মানুহৰ লগত জনসম্পৰ্কৰ কথা উল্লেখ কৰিছে, সেই জনসম্পৰ্ক ভাল থকা মানুহখিনিয়ে মৰিয়নিত আজিলৈকে বিশুদ্ধ খোৱা পানী কিয় পোৱা নাই? আপাদৌ, নিচাদৌ, ভাইটি, ভণ্টিয়ে কোনোবাই ৰাখি পিন্ধালে, ৰাখি পিন্ধোৱা মানুহখিনিক পানীৰ উপহাৰটোতো তেখেতে দিব পাৰিব লাগিছিল জনপ্ৰতিনিধি এজন হিচাপে। গতিকে সেই মৰম আৰু ভালপোৱাৰ প্ৰতিদান তেখেতে বিধানসভাত কোনবোৰ কথা উত্থাপন কৰি দিলে? এইটো বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰত্যাহ্বান, ৰাজনীতিত প্ৰত্যাহ্বান থাকিবই আৰু প্ৰত্যাহ্বান নেওচি ওলাই যাবলৈ চেষ্টা কৰাটোৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই এটাই কথা, প্ৰত্যাহ্বান মোৰ সন্মুখত কি থাকিব কি নাই এয়া মোৰ বাবে বিচাৰ্য বিষয় নহয়। মোৰ বৰ্তমান কথাটো হৈছে যে মৰিয়নিৰ সমস্যাখিনি কি, ইয়াৰ সমাধানৰ পথ কি, এই সমাধানৰ পথ বিচৰা, ৰাইজে কি বিচাৰে এজন জনপ্ৰতিনিধিৰ পৰা, এইখিনি বুজি পোৱা আৰু সমস্যাখিনিৰ কথা উত্থাপন কৰা। ৰাইজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ আছে সীমা সমস্যা। আজি বিগত বহু বছৰ ধৰি ৰাইজ, নাগালেণ্ডৰ মানুহে আহি মাটি দখল কৰিছে, ৰাইজ বহু সময়ত শুবলৈ ভয় কৰে। হাতী মানুহৰ সংঘাতৰ ফলত বহু মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে। আজি তাত 1700 বিঘাৰ এটা জলাশয় খনন কৰিবলৈ লোৱা হৈছে অমিত শ্বাহৰ পাইলট প্ৰজেক্টৰ নামত। বহু মানুহৰ ম্যাদী পট্টা গৈছে, তাত বহু মৎস্য পালক, বহু গো পালক, ম'হ পালকৰ জীৱন জীৱিকা তাত ধ্বংসমুখী হৈছে আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই NOC-খন নিদিয়াকৈ সেই ৰাইজক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতে নকৰিলে। আজি বহু মানুহৰ তাত মাটিৰ পট্টা নাই। গতিকে এই সমস্যাবোৰ বাকী বাদেই দিলোঁ মই, খোৱা পানী নাই, ভাল চিকিৎসা সেৱা নাই, ভাল আচলতে শিক্ষাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰবোৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই, তাত বহু পশুপালক আছে, পশুপালকসকলৰ বাবে ভাল এখন পশু চিকিৎসালয় আজি পৰ্যন্ত নাই। ইমান দীৰ্ঘদিন ধৰি শাসন কৰিছে, ইমান ৰাইজৰ মৰম ভালপোৱা পাইছে, প্ৰতিদান কি দিলে? কেৱল বিয়া সকাম সবাহ খাই জনসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে এজন মানুহক বিধানসভালৈ ভোট দি পঠোৱা নহয়তো। সেয়া জনসম্পৰ্ক ৰক্ষাৰে কৌশল নিশ্চয় হ'ব পাৰে, কিন্তু সেই জনসম্পৰ্ক ৰক্ষাৰ সমান্তৰালভাৱে প্ৰত্যেকজন মানুহে যাতে পানী খাবলৈ পায় এই বিষয়ে সাজোৰে মাত মতাটো দায়িত্ব তেখেতৰ হ'ব লাগিছিল। আজি গিবন অভয়াৰণ্যখন যি জৰাজীৰ্ণ অৱস্থা